নগাঁও কাৰাটে এছ'চিয়েশ্যনৰ নৱনিৰ্বাচিত সমিতি গঠন। মুখ্য উপদেষ্টাৰ পদত বিধায়ক ৰূপক শৰ্মা, সভাপতিৰ পদত অধিষ্ঠিত দিগন্ত দত্ত, সম্পাদকৰ দায়িত্বত তিলক শৰ্মা। সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত নগাঁৱৰ হোটেল ঋষিৰাজত সংবাদমেলৰ সম্বোধন। নগাঁও কাৰাটেৰ মানদণ্ড উন্নতকৰণৰ বাবে বিধায়ক ৰূপক শৰ্মাই গ্ৰহণ কৰিব বিশেষ পদক্ষেপ। ফাৰী প্ৰশিক্ষক আৰু খেলুৱৈসকলক পৰিপক্ক কৰি তুলিবলৈও গ্ৰহণ কৰিব বিশেষ পদক্ষেপ। 28 আৰু 29 জুলাইত নগাঁৱত অনুষ্ঠিত কৰিব আন্তঃ ক্লাব কাৰাটে প্ৰতিযোগিতা। অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া নগাঁৱৰ খেলুৱৈসকলকো একোজন সম্পূৰ্ণ খেলুৱৈ হিচাপে গঢ়ি তোলা হ'ব। নগাঁও কেৰাটে সন্থা ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় যে অসম কেৰাটে সন্থাৰ আমাৰ অধীনত আৰু লগতে অলিম্পিক সন্থাৰ অধীনত নগাঁও কেৰাটে সন্থাৰ আৰু ইয়াত আমাৰ নতুনকৈ সমিতিখন গঠন হৈছে। গতিকে এই নতুন সমিতিখনে আগন্তুক সময়ত নগাঁও যে বৃহত্তৰ নগাঁও জিলাত বিশেষকৈ কেৰাটেৰ ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰিব আৰু বিভিন্ন ধৰণৰ টুৰ্ণামেণ্ট পাতিব। কাৰণ আপোনালোকে নিশ্চয় গম পায় যে যোৱা সময়ছোৱাতো নগাঁও কেৰাটে সন্থাই নগাঁৱত খেলুৱৈ ওলোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কৰি গৈছে আৰু এটাই উদ্দেশ্য যে নগাঁও এই বৃহত্তৰ জিলাখনত যাতে আমাৰ খেলুৱৈসকলক ভালকৈ তেওঁলোকক এক প্ৰশিক্ষণ দি তেওঁলোকক আমি জিলাৰ পৰা নি পেলাই ৰাজ্যিকত তাৰ পৰা নি পেলাই আমি নেশ্যনেল খেলাব যাতে পাৰোঁ আৰু যাতে আমি তেওঁলোকক যিধৰণে প্ৰতিটো ক্ষেত্ৰত আমাৰ বেল্টবিলাক পায় সেইবোৰ যদি তেওঁলোকে পায় তাৰ কাৰণে এটা ভালকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। আগন্তুক সময়ত কেইবাখন আমাৰ টুৰ্ণামেণ্ট আছে, আমি পাতিবলৈ গৈ আছোঁ। মই আশা কৰিছোঁ যে আপোনালোকৰ সহায় সহযোগিতা পাম আৰু এই নতুন যিখন সমিতি শুভেচ্ছা আমাৰ থাকিলে তাত আমিও জড়িত হৈ আছোঁ আৰু বিশেষকৈ আমাৰ কেৰাটেৰ ক্ষেত্ৰত যাতে আমাৰ খেলুৱৈসকল যাতে ওলাই আহে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। অভিভাৱকসকলক মই আহ্বান জনাইছোঁ কাৰণ কেৰাটে এনে এবিধ খেল, এই খেলবিধ নিজৰ আত্মৰক্ষাৰ লগতে নিজে এখন ভাল খেলুৱৈ হ'ব পাৰিব। গতিকে মই আশা কৰিছোঁ সকলোকে এই খেলৰ প্ৰতি আকৰ্ষিত হ'বৰ কাৰণে। সাংবাদিক বন্ধু সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱা 11 এপ্ৰিল তাৰিখে নগাঁৱৰ নৱনিৰ্বাচিত সমিতিখন আত্মপ্ৰকাশ কৰিলে। ইয়াতে সভাপতি, সম্পাদক আৰু কোষাধ্যক্ষক ইতিমধ্যে আমাৰ মুখ্য উপদেষ্টা শ্ৰীযুত ৰূপক শৰ্মাদেৱে আপোনালোকৰ ওচৰত চিনাকি আগবঢ়ালে আৰু আমি বছৰটোত 3টা কাৰ্যসূচী আমি ৰাখিব বিচাৰিছোঁ বিশেষকৈ গুৰুত্ব সহকাৰে। প্ৰথম কাৰ্যসূচীটো হৈছে ৰেফ্ৰি ব্ৰিফিং। নগাঁও জিলাত যথেষ্ট সংখ্যক আমাৰ পটেঞ্চিয়েল আছে আৰু ইয়াতে আমাক যিসকল উপযুক্ত খেলুৱৈ আছে তেওঁলোকক যিখিনি ৰুলছ আছে সেই ৰুলছখিনিক আমি যাতে খেলুৱৈসকলৰ মাজলৈ লৈ যাব লগা আমাৰ এটা কাৰ্যসূচী। সেয়া হৈছে আমি প্ৰথমতে যিখিনি আমাৰ ৰেফ্ৰি জাজ আছে তেওঁলোকক আমি পৰিপক্ক কৰি ল'ব বিচাৰিছোঁ। সেই কাৰ্যসূচী অহা জুন মাহৰ 2 তাৰিখলৈ আমি নিৰ্ধাৰিত ৰাখিছোঁ আৰু এই স্থানতেই হ'ব। আৰু দ্বিতীয় কাৰ্যসূচী হৈছে আমি জুলাই মাহৰ 28 আৰু 29 তাৰিখে 4ৰ্থ সংখ্যক আন্তঃ ক্লাব জিলা কাৰাটে প্ৰতিযোগিতা হ'ব। সেও আজি আমাৰ আনুষ্ঠানিকভাৱে আলোচনাৰ প্ৰক্ৰিয়াৰ পাছত ঘোষণা কৰা যাব আৰু এখন আমি যথেষ্ট মানে চাৰিওদিশ অসমৰ বিভিন্ন আমন্ত্ৰণমূলক টুৰ্ণামেণ্ট যেনেধৰণে হয় নগাঁৱত ইয়াৰ এটা অভাৱ আমি কিছুদিনৰ পৰা অনুভৱ কৰি আহিছিলোঁ। আমি বিধায়ক মহোদয়ৰ লগত এটা আলোচনা আমাৰ চলি আছে। সেই হয়তো এই বছৰৰ ভিতৰতে আমি এটা ভাল এখন টুৰ্ণামেণ্ট যাতে কেন্দ্ৰীয় সমিতিৰ যি ধৰণৰ টুৰ্ণামেণ্টবিলাক অনুষ্ঠিত হৈ আছে নগাঁৱতো এখন টুৰ্ণামেণ্ট দিবলৈ আমি চেষ্টা কৰিম। এইখিনি কাৰ্যসূচী আমি ৰাখিছোঁ আগত আৰু লগতে যাতে অসমক যিখিনি নগাঁও জিলাৰ পৰা যিখিনিয়ে প্ৰতিনিধিত্ব কৰিব তেওঁলোকক যাতে আমি ভাল এটা প্ৰশিক্ষণ দি যাতে অসমক ভালকৈ নগাঁও জিলাই প্ৰতিনিধিত্ব কৰি যাতে এটা প্ৰতিযোগিতামূলক যাতে স্থানলৈ নিব পৰা যায় সেইখিনি কথা লক্ষ্য ৰাখি পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ। আমি এই সুযোগতে নগাঁও জিলা কাৰাটে এছ'চিয়েশ্যনৰ সমূহ সদস্যবৃন্দক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকৰ কাৰ্যকালত যাতে নগাঁৱে যাতে যথেষ্ট সংখ্যক আমি আশা কৰিম যাতে ভাল খেলুৱৈ অসমক দিবলৈ যাতে সক্ষম হয়। ধন্যবাদ।